Respected viewers, respected teachers and my dear friends, welcome back. 8th pay commission 8th pay commissioner বিষয়ে আজি আলোচনা কৰিম 8th pay commission আহিব না নাহিব সকলোৱে মানে বহুত প্ৰশ্ন কৰি আছিল আৰু উৎকণ্ঠা আছিল যে আহিব না নাই আজিৰ পেপাৰতো আছে দিছে যে এতিয়ালৈকে কোনো আলোচনা হোৱা নাই তো ফাইনালি গুড নিউজটো আহি গল আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম 8th pay commission স্যালাৰি ষ্ট্ৰাকচাৰ স্যালাৰি সিস্টেম সেন্ট্রাল এমপ্লয়ি আৰু পেনশন হোল্ডাৰ So video একেলগে চাব and one request to you and ধৰণৰ ইনফরমেটিভ ভিডিও পাবলৈ চ্যানেলটো সাবস্ক্রাইব কৰি দিব so let's start Respected viewers ইয়াসক নিউ দিল্লিৰ পৰা এটা খবৰ দিল্লীত কি হৈছে ইউনিয়ন মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱ says Prime Minister has approved the 8th Central Pay Commission for all employees of central government central কৰ্মচাৰীৰ সকলো কৰ্মচাৰী সেন্ট্রাল গভর্নমেন্টৰ সকলো কৰ্মচাৰী আৰু পেনশন হোল্ডাৰৰ কাৰণে 8th পে কমিশন যেটো আছে এটো গঠন কৰি দিয়া হৈছে আৰু এতিয়াই কিয় গঠন কৰা হল কাৰণ 2000 চনৰ 1 জানুৱাৰী নহয় 1 এপ্ৰিল আৰু কি 1 এপ্ৰিলৰ পৰাই এই 7 পে কমিশনৰ সময়সীমা শেষ গতিকে এই 2025 চনটোহে আছে মাত্ৰ তো সেই কাৰণে এতিয়া গঠন কৰি দিয়া হল 8th পে কমিশন আয়োগ এটো গঠন কৰোতে বহুত সময় লাগে কি চিন্তা কৰিব লাগে সেই বিষয়ে আলোচনা কৰি আছো হয় 8th পে কমিশন এটা বনাবলৈ বহুত আলোচনা কৰিব লাগে আলোচনা কৰাৰ পিছত বজাৰ মূল্য দ্ৰব্য ইত্যাদি বিষয়ৰ ওপৰত আলোচনা কৰি আৰু যেটো বেসিক পে থাকে বেসিক পে কিমান ইনটু কৰা যায় এই ইয়াৰ লগত কাৰণ ডিএ টু 0 হৈ যায় ডিএ টু ডেয়াৰনেছ এলাউন্স টু 0 হৈ যায় প্ৰথম মাহতে গতিকে বেসিক পেৰ কিমান গুণ থাকে গ্ৰেড পে কিমান কৰিব পাৰে হাউস ৰেন্ট ইত্যাদি কিমান কৰিব পাৰে তো ইত্যাদি বিষয়বস্তু মানে তন্নকৈ চাব লাগিব আৰু বিশ্লেষণ কৰিব লাগিব এনালাইসিস কৰিব লাগিব এন্ড দেন ফাইনালি এটো এটা গঠন কৰিব লাগিব এন্ড অফিস মেমোৰেন্ডাম গঠন কৰিব লাগিব গেজেট নোটিফিকেশন আহিব লাগিব তো গতিকে এই সেন্ট্রাল কৰ্মচাৰীৰ কাৰণে বহুত ধৰণৰ কৰ্মচাৰী থাকে ধৰক ফাৰ্স্ট ক্লাস সেকেন্ড ক্লাস থার্ড ক্লাস ফোর্থ ক্লাস তাৰমানে ফোর্থ গ্রেড থার্ড গ্রেড ফোর্থ গ্রেড সেকেন্ড গ্রেড ফার্স্ট গ্রেড এনেকৈ থাকে আৰু পে ব্যান্ড যেটো থাকে পিবি পে ব্যান্ড 1 পে ব্যান্ড 2 পে ব্যান্ড 1 পে ব্যান্ড 2 পে ব্যান্ড 3 পে ব্যান্ড 4 লৈকে 5 পে ব্যান্ড 4 লৈকে আছে তো এই যে কি কয় গ্ৰেড পে আৰু এই বেসিক পে স্যালাৰি ষ্ট্ৰাকচাৰটো এটো কেনেকৈ গঠন কৰা যায় এটো অকমান আপোনালোকক মই কমেন্ট টাচ দিবলৈ চেষ্টা কৰি আছো কি কেনেকৈ হ'ব ইয়াতে চাওক 6 পে টু 7 পে যেতিয়া আহিল 7 পেৰ যেটো গ্ৰেড 3 ৰ কথা কৈছো গ্ৰেড 3 থাৰ্ড গ্ৰেডটো আলোচনা কৰিলে বাকিখিনি আলোচনা হৈ যাব থাৰ্ড গ্ৰেডত আছিল 5200 to 20,000 sorry 5200 to 20,200 তাৰমানে এইটো আছিল ষ্ট্ৰাকচাৰ বেসিক পে পে ব্যান্ড তো এই ষ্ট্ৰাকচাৰটো 7 পেত হৈছে 14,000 to 60,500 তেতিয়া হলে এই 55,200 to 14,000 হৈছে এটো যদি ডিভাইড কৰো আমি 14,000 to 5,200 যদি ডিভাইড কৰো যেটো ই আছিল হেতু হে কাউন্ট হৈছে আৰু গ্ৰেড পে আছিল গ্ৰেড 3 আছিল 2,500 আৰু 2,700 আছিল 33,000 ই আছিল 3,300 আছিল এই বিলাক 2,500 আৰু 2,700 3,300 টু কি হৈছে 2,500 টু হৈছে 6,200 আৰু 2,700 টু হৈছে 6,800 এতে 7,400 হৈছে আৰু এটা হৈছে 8,700 হৈছে গ্ৰেড 3 ৰ একেবাৰে লাস্ট গ্ৰেড পে টু তো এনেকৈ বৃদ্ধি হয় তো আপোনালোকে নিজে ক্যালকুলেট কৰিব পাৰিব যে কিমান হয় তো গ্ৰেড পে যেটো আছিল যদি আমি হাইয়েস্ট ধৰো 3,300 এইটো হৈ গৈছে 8,700 মানে অলমোস্ট 2.69 গুণ হৈছে গ্ৰেড পে
তেতিয়াহ'লে এয়াৰ লগতো কিন্তু 2.69 গুণ হ'ব এনেকুৱা নাভাবিব এইটো অকণমান কম বেছি হ'ব পাৰে আৰু যিটো 5000 to 5200 আছিল সেইটো যে 14000 হৈছে ইয়াৰ এইটো হৈছে 2.72 সামথিং এনেকুৱা আছে তো এনেকুৱা যে আকৌ এই 14000 ৰ লগত যে 2.72 গুণ হ'ব এনেকুৱা নহ'ব পাৰে একুৰেটলি এনেকুৱা নহ'ব কিন্তু আশে-পাশে থাকিব তো এতিয়া আপোনালোকে ষ্ট্ৰাকচাৰটো বনাই ল'ব নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম নহ'লে ভিডিঅ'টো লম্বা হৈ যাব নেক্সট ভিডিঅ'ত আলোচনা কৰিম যদি 8 পে গঠন হয় তেনেহ'লে গ্ৰেড 4 আৰু গ্ৰেড 3 কিমান ষ্ট্ৰাকচাৰ বা স্যালাৰি হ'ব পাৰে সো হেইটো ভিডিঅ'লৈ চাবলৈ আপোনালোকে নাপাহৰিব সো আজিৰ ভিডিঅ' মানে শেষ কৰিছোঁ এই গুড নিউজটো দি পেলাই তো গতিকে এইটো চেণ্ট্ৰেল কৰ্মচাৰীৰ কাৰণে যেহেতু অসম গভৰ্ণমেণ্ট মানে আমাৰ অসম গভৰ্ণমেণ্টটো চেণ্ট্ৰেল কৰ্মচাৰীৰ ৰুলটো ফ'লো কৰে তাতে দিয়ে দিলে ইয়াতেও দিয়ে তো গতিকে ইয়াতেও সেম হ'ব সো হোপফুলি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ' চোৱাৰ কাৰণে থেংক ইউ সো মাচ এণ্ড চেনেলটো নহ'লে ছাবস্ক্ৰাইব কৰি দিব সো থেংক ইউ সো মাচ